আজি এজোপা বিশেষ গছৰ ওচৰত আছোঁ, যিজোপা গছ মই আপোনালোকক দেখাম বুলি ভাবিছোঁ। সাধাৰণতে আমাৰ এফালে এই গছজোপা নাছিলে, কিন্তু বৰ্তমান ৰুব ধৰিছে মানুহে। আৰু এইজোপা দেখিছে, এইখিনি গুটি হ'ল পাম অইলৰ গুটি। দেখিছে, এজোপা পাম অইলৰ গছ আচলতে। এইবিলাক গুটি এইবিলাক প্ৰথম লাগিছে। এইবিলাক আচলতে এই নাইজেৰিয়া চাইজৰ ফালে বিদেশত সাধাৰণতে খেতি হৈছিলে, কিন্তু অসমত আজিকালি এই পাম অইলবিলাক মানে আনিছে। দেখিছে, এইবিলাক খেতি হৈছে, ইয়াৰ পৰা অইল ওলাব। আৰু এই অইলটো মানে বিভিন্ন খাদ্যবস্তু প্ৰস্তুত কৰোঁতে এইটো অইলটো মিক্স থাকে। আৰু এই অইলটো স্বাস্থ্যসন্মত নহয় বুলি বিজ্ঞানীসকলে কয় যে খাদ্যৰ বাবে আচলতে সিমান উপযোগী নহয় বুলি কয়, খোৱাটো বেয়া বুলি কয়। কিন্তু খৰচটো কমাবৰ কাৰণে, অন্য তেলতকৈ খৰচটো কমাবৰ কাৰণে আচলতে পাম অইলটো ব্যৱহাৰ কৰা হয়। দেখিছে গছজোপা। আৰু এই গছজোপাৰ এটা বিশেষত্ব হ'ল এই গছজোপাত মানে সাংঘাতিকভাৱে পানী শুহে। এই গছজোপাই মানে প্ৰাকৃতিক যিমান পানী আছে তাৰ প্ৰায় শুনামতে প্ৰায় 300 লিটাৰলৈকে পানী একেদিনাই এই গছজোপাই শুহে বুলি কয়। দেখিছে এইজোপা হৈছে পাম অইল, আৰু এইখিনি হৈছে গুটি। অকণমান যদি ওচৰৰ পৰা দেখুৱাই দিব চেষ্টা কৰোঁ আমি, এইখিনি দেখিছে ডাঙৰ গুটি পাম অইলৰ, আৰু এইখিনি সৰু। দেখিছে গছজোপা মানে এইজোপা এই টকো তামোল এনেকুৱা ধৰণৰ একে আৰ্হিৰে মানে প্ৰায় গছ। এইজোপা হৈছে পাম অইল।